নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 আগষ্ট অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমক এনআৰসিৰ পৰা আতৰাই ৰাখিব লাগে এনআৰসিক পুনৰীক্ষণ কৰিব লাগে অসমত থকা মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিব লাগে সীমান্তত বাংলাদেশী খেদাৰ লগে লগে গুলিওৱাৰ নিৰ্দেশ দিব লাগে বাংলাদেশী মৌলবাদী বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি আসুৰ তৰফৰ পৰা এই দাবী উত্থাপন কৰা হৈছে আন এটা খবৰ হৈছে এনডিএ সন্মিলনত অগপ বিজেপি সকলো থাকিব বেনাৰত বিজেপি অগপৰ সভাপতিক আদৰিছে কাইলৈ অগপয়ো বিজেপি নেতাক আমন্ত্ৰণ জনাই পোষ্টাৰ আৰিব পাৰে আমাৰ মাজত বিভ্ৰান্তি নাই আমি এনডিএ হিচাপ লৈ আছো আৰু এনডিএ হিচাপে 2026ত নিৰ্বাচন খেলিম বিজেপিৰ প্ৰতীকযুক্ত বেনাৰত অগপৰ দুই মন্ত্ৰীক ফটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই পৰৱৰ্তী খবৰ হৈছে অহা 12 অক্টোবৰত জুমৈৰ বিনন্দিনীত অংশ লোৱা সকলক 25,000 কৰি ধন দিব চৰকাৰে জিলাই জিলাই বিতৰণ কৰিব চৰকাৰে চেক আন এটা খবৰ হৈছে হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ আহি পৰিছে নতুন এছপি এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ হিন্দু মুছলমানৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ নতুন এছপি জাৰি কৰা হৈছে কেবিনেটে লৈছে এক বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মন গলেই এটা হিন্দুৰ মাটি কিনিব নোৱাৰিব মুছলমানক মাটি বিক্ৰী কৰাৰ পূৰ্বে জনাব লাগিব আয়ুক্তক চাৰিটা দিক চালি জাৰি চাব আৰক্ষীয়ে সকলো দিক চালি জাৰি চাইহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব উভয় পক্ষই প্ৰথমে আয়ুক্তক জনাব লাগিব আবেদন আয়ুক্তই ৰেভিনিউ বিভাগলৈ পঠাব আবেদন ৰেভিনিউ বিভাগে অসম আৰক্ষীলৈ প্ৰেৰণ কৰিব ভূমি নিৰীক্ষণৰ বাবে মাটি কিনাৰ ধনৰ উৎস নিৰীক্ষণ কৰিব আৰক্ষীয়ে সামাজিক গাঁথনিৰ ওপৰতো নিৰীক্ষণ কৰিব আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশো পৰ্যবেক্ষণ কৰিব আৰক্ষীয়ে শেষত এছবিয়ে সকলো ৰিপৰ্ট দিব আয়ুক্তলৈ আৰু আয়ুক্তৰ সিদ্ধান্ত অনুসৰিহে মাটি বিক্ৰী কৰিব মুছলমানক বহিৰাজ্যৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নতুন নিয়ম আন এটা খবৰ হৈছে গুৱাহাটীৰ উৰণ সেতুত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে থিতাতে নিহত হৈছে এজন লোক আৰু আহত হৈছে 4 গৰাকীকৈ লোক ভয়ংকৰ বৰষুণৰ মাজতে গুৱাহাটীত অঘটন সংঘটিত হৈছে বৰষুণৰ মাজতে গুৱাহাটী মহানগৰীত অঘটন উৰণ সেতুৰ পৰা শ্ৰমিক পৰি মৃত্যু হৈছে গুৰুতৰভাৱে আহত হৈছে কেইবাগৰাকী শ্ৰমিক খিলপুখুৰীৰ নিৰ্মীয়মান উৰণ সেতুত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এতিয়াও জানিব পৰা হোৱা নাই মৃত শ্ৰমিকৰ পৰিচয় এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ কিয়নো কাম কৰি থকা অৱস্থাতে সংঘটিত হৈছে এই ঘটনা বিদ্যুৎ স্পষ্ট হোৱাৰ ফলত সংঘটিত হৈছে এই ঘটনা ভয়ংকৰ বৰষুণৰ মাজতে গুৱাহাটীত অঘটন সংঘটিত হৈছে আন এটা খবৰ হৈছে বাবা ৰামদেৱে এক ডাঙৰ মন্তব্য কৰিছে তেওঁ কয় যে ডনাল্ড ট্ৰাম্পে ৰাজনৈতিক গুণ্ডাগিৰি কৰি আছে ট্ৰাম্পৰ এই নীতি এক প্ৰকাৰৰ শুল্ক সন্ত্ৰাসবাদ ট্ৰাম্পে জনা উচিত যে আমি একেলগে তেওঁক এটা শিক্ষা দিব পাৰো এই মন্তব্য কৰিছে বাবা ৰামদেৱে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কালি গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণ আৰু তাৰ মাজতে গুৱাহাটীৰ যোৰাবাটত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে যোৰাবাটত ৰাজপথৰ মাজতে এবুকু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে গুৱাহাটীত স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ফ্লাইঅভাৰতো উঠিছে পানী গুৱাহাটীত স্তব্ধ হৈছে উজনি নামনিৰ যাতায়াত এজাক বৰষুণতেই সাগৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে গুৱাহাটীৰ যোৰাবাটত এজাক বৰষুণতে সাগৰলৈ পৰিণত হৈছে যোৰাবাট বন্ধ হৈ পৰিছে উজনি নামনি বাহন চলাচল ইয়া দৃশ্য চাওক কিদৰে ঢল নামি আহিছে আৰু পানী ঢলে ডুবাই পেলাইছে কৃত্ৰিম বানত বুৰিছে এখনৰ পাছত আন এখন বিলাসী বাহন
এটা গুৰুত্বপূৰ্ণ খবৰ মুখলধাৰ বৰষুণত এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে মুখলধাৰ বৰষুণত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে জনতাৰ মাজত গুৱাহাটী স্তব্ধ হৈ পৰিছে উজনি নামনিৰ যাতায়াত আন এটা খবৰ হৈছে কঠোৰ হৈ পৰিছে ইতিমধ্যে ন্যায়ালয় কন্টেন্টৰ নামত ইউটিউবাৰে যি ইচ্ছা তাকে কৰিব নোৱাৰিব এতিয়াৰে পৰা কন্টেন্টৰ নামত যি ইচ্ছা তাকে কৰিব নোৱাৰিব ইউটিউবাৰ ইনফ্লুয়েন্সাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে ইউটিউবাৰ ইনফ্লুয়েন্সাৰৰ বিৰুদ্ধে কন্টেন্টৰ নামত বাক স্বাধীনতাক ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা বিশেষভাৱে সক্ষম লোকক লৈ ধেমালি কৰিব নোৱাৰিব কন্টেন্ট ক্ৰিয়েটৰৰ নামত অশ্লীল শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছে ইউটিউবাৰ ইনফ্লুয়েন্সাৰে যি ইচ্ছা তাকে ভিডিঅ'ত দেখুৱাব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয় কঠোৰ হৈ পৰিছে ইউটিউবাৰ ইনফ্লুয়েন্সাৰৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম লোকক লৈ ধেমালি কৰিব নোৱাৰিব ইউটিউবাৰ ইনফ্লুয়েন্সাৰে আন এটা খবৰ হৈছে হিন্দু পৰিয়ালৰ চোতালত গোমাংস পেলাইছে কুকুৰে আৰু তাৰ পাছতেই জেললৈ যাবলগীয়া হৈছে 5 গৰাকী মুছলমান যুৱক পোহনীয়া কুকুৰৰ বাবে জেললৈ যাবলগীয়া হৈছে 5 গৰাকী মুছলমান যুৱক হিন্দু পৰিয়ালৰ চোতালত কুকুৰে পেলোৱা গোমাংসক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে হিন্দু পৰিয়ালৰ চোতালত কুকুৰে পেলোৱা মাংস গোমাংস আৰু তাৰ পাছতে গ্ৰেপ্তাৰ হৈছে 5 গৰাকী মুছলমান যুৱক কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছলমান যুৱকক গৰুৰ অৱশিষ্ট আনি চোতালত পেলাইছিল পোহনীয়া কুকুৰে দুখ জাপি দিয়া হল চুবুৰীয়া 5 গৰাকী মুছলমান যুৱকক গ্ৰেপ্তাৰ হৈছে 5 গৰাকী যুৱক কৰ্মৰত আছিল ষ্টিল ফেক্টৰীৰ বালেকো খাৰি নগল কুকুৰৰ বাবে জেললৈ যোৱাৰ পাছতে ওলাইছে প্ৰকৃত তথ্য সিসিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য আৰু সিসিটিভি নিৰীক্ষণত পোহৰলৈ আহিছে কুকুৰৰ এই কাণ্ড ঘটনা কেন্দ্ৰ কৰি এতিয়া চকিয়ালত তীব্ৰ চাঞ্চল্যৰ সূচনা হৈছে আৰক্ষী ঘটনাক লৈ পৰিছে এতিয়া বিমূঢ় নিৰ্দোষী গ্ৰেপ্তাৰ কৰাক লৈ গোলাঘাট আৰক্ষীৰ বিৰুদ্ধে এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে নিৰ্দোষী সন্দেহৰ ভিত্তিত হাৰাশাস্তি কৰাক লৈ এতিয়া অভিযোগ উত্থাপন হৈছে আন এটা ডাঙৰ খবৰ এবাৰ গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা কৰা হৈছে উচ্ছেদিত দিব পাৰিব এতিয়াৰ পৰা অভিযোগ 30 আগষ্ট শেষ সময়সীমা গোৱালপাৰাৰ উচ্ছেদক লৈ তদন্ত ঘোষণা কৰা হৈছে ৰাজ্যপালৰ নিৰ্দেশত চলিব এতিয়া তদন্ত জিলা আয়ুক্তই জাৰি কৰিছে ইতিমধ্যে জাননী উচ্ছেদিতই পোনপটীয়াকৈ দিব পাৰিব নিজৰ অভিযোগ বিপদত পৰিব বন বিষয়াৰ লগতে বিভাগীয় লোক 30 আগষ্টৰ ভিতৰতে অভিযোগ দিবলৈ নিৰ্দেশ এইবাৰ আয়ুক্তৰ নিজৰ অভিযোগ লিখিত আকাৰত দিব পাৰিব এতিয়া উচ্ছেদিতই পুৱা 10:30 বজাৰ পৰা মতামত লিখিত হিচাপে দিব পাৰিব পৰৱৰ্তী খবৰটো হৈছে দুদিনৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13 আৰু 14 ছেপ্টেম্বৰত এই দুদিন অসমত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন এটা খবৰ হৈছে ভয় আৰু সাম্প্ৰদায়িকতাবাদৰ বেমাৰত ভুগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মানুহে ব্ৰহ্মপুত্ৰত দলিয়াব বুলি ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই ভয়ত আবুল তাবুল বক্তব্য প্ৰদান কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ এইদৰে গৰজি উঠিছে বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ নিৰ্বাচন ঘোষণাৰ পাছতে বিজেপিত এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে একেদিনাই 40 জনে এৰিছে বিজেপি একেদিনাই 40 জনৰো অধিকৰ বিজেপি ত্যাগ একেদিনাই 40 জনৰো অধিক নেতা কৰ্মীয়ে বিজেপি দল ত্যাগ কৰিছে বিটিসি নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিজেপি এতিয়া দল ত্যাগৰ জোৱাৰ উঠিছে উদালগুৰিত বিজেপি এৰি বহু নেতাই ঢাপলি মেলিছে হাগ্ৰামাৰ বিপিএফলৈ হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত যোগ দিছে এতিয়া বিপিএফত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা সহ কেইবাজনো নেতাৰো বিপিএফত যোগদান একেদিনাই 40 জনৰো অধিক নেতা কৰ্মীয়ে বিজেপি দল ত্যাগ কৰিছে
পৰৱৰ্তী খবৰ হৈছে ডোনাল্ড ট্ৰাম্পৰ ধমকত এবাৰ নৰেন্দ্ৰ মোদীয়ে বন্ধ কৰিছিল যুদ্ধ ভাৰতক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা এবাৰ ডোনাল্ড ট্ৰাম্পৰ ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ দাবী এবাৰ ট্ৰাম্পৰ ধমকক নৰেন্দ্ৰ মোদীয়ে বন্ধ কৰিছিল পাকিস্তানৰ লগত যুদ্ধ শেষ কৰিবলৈ ভাৰতক ডোনাল্ড ট্ৰাম্পে দিছিল 24 ঘণ্টাৰ সময় ট্ৰাম্পৰ ফোন কলৰ পাছতেই 5 ঘণ্টাৰ ভিতৰতে যুদ্ধ বন্ধ কৰিছিল ভাৰতে যুদ্ধ বন্ধ নকৰিলে শুল্ক বঢ়োৱাৰ হুংকাৰ দিছিল ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বাণিজ্যিক চুক্তি বন্ধ কৰাৰো ট্ৰাম্পে দিছিল হুংকাৰ হোৱাইট হাউচত ভাৰতক লৈ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ পূৰ্বে ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ বিস্ফোৰক দাবী কৰিছিল ডোনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ বিস্ফোৰক দাবীৰ লৈ এই পৰ্যন্ত প্ৰতিক্ৰিয়া দিয়া নাই ভাৰতক বাৰম্বাৰ হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাই আছে ডোনাল্ড ট্ৰাম্পে পাকিস্তানে আমেৰিকাৰ ওপৰত আঁঠু লোৱাৰ পাছতেই ভাৰত বিৰোধী স্থিতি ডোনাল্ড ট্ৰাম্পৰ ৰাছিয়াৰ পৰা ভাৰতে তেল কিনাৰ প্ৰতিশোধ লবলৈও স্থিতি গ্ৰহণ কৰিছে ডোনাল্ড ট্ৰাম্পে আজিৰ পৰা ভাৰতীয় ৰপ্তানিৰ ওপৰত প্ৰযোজ্য হ'ব মুঠ 50% শুল্ক 6 আগষ্টতে এই সন্দৰ্ভত কাৰ্যকৰী সিদ্ধান্তত স্বাক্ষৰ কৰিছিল ডোনাল্ড ট্ৰাম্পে ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত হ'ব এই শুল্ক মস্কোৰ ট্ৰেডিং পাৰ্টনাৰসমূহলৈ ভাবুকি দিছে ডোনাল্ড ট্ৰাম্পে অৱশ্য চীনৰ ওপৰত নতুন শুল্ক আৰোপৰ সাহস কৰা নাই ডোনাল্ড ট্ৰাম্পে